নমস্কাৰ এই মুহূৰ্তত আন এক খবৰ দিব বিচাৰিছো অৱশেষত জেললৈ সুমি আৰু তাৰ্কিক দীৰ্ঘদিনৰ মূৰত সুমি তাৰ্কিকক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পিছতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰক্ষীৰ জিম্মা শেষ হ'ল আদালতত হাজিৰ কৰা হ'ল তাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল সুমি তাৰ্কিকক এতিয়াৰ পৰা ডিব্ৰুগড় কাৰাগাৰ হ'ব সুমি আৰু তাৰ্কিকৰ নতুন ঠিকনা আৰু ইতিমধ্যে আমি যি খবৰ লাভ কৰিছো হয়তো 30 তাৰিখে পুনৰ আদালতত হাজিৰ কৰা হ'ব তাৰ পিছত স্পষ্ট হ'ব যে আকৌ কিমান দিনলৈ কাৰাগাৰত কটাব লাগিব সুমি আৰু তাৰ্কিকে ইতিমধ্যে ন্যায়িক জিম্মালৈ সুমি তাৰ্কিকক প্ৰেৰণ কৰা হৈছে আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যে সুমি আৰু তাৰ্কিক এতিয়া এক প্ৰকাৰ ৰঙা ঘৰৰ আলহী অভিষেক নিটকছৰ দৰ্শক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সুমি তাৰ্কিকক তাৰ্কিকৰ ভাতৃ আমলানকো ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ হাজিৰ কৰা হৈছিল তিনিওকে আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হৈছিল সুমি তাৰ্কিক অমলানৰ ইতিমধ্যে 7 ছেপ্টেম্বৰৰ বিশাল ফুকনক প্ৰেৰণ কৰা হৈছিল কাৰাগাৰত পৰৱৰ্তী সময়ত 12 ছেপ্টেম্বৰৰ আৰক্ষীৰ জিম্মাত দিয়া হৈছিল সুমি তাৰ্কিকক আৰক্ষীৰ 5 দিনীয়া জিম্মা শেষ হোৱাৰ পাছতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে সুমি আৰু তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল সুমি তাৰ্কিকক ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে সুমি তাৰ্কিকক এতিয়া সুমি তাৰ্কিকৰ নতুন ঠিকনা হ'ব ডিব্ৰুগড়ৰ কাৰাগাৰ আমি ইতিমধ্যে উল্লেখ কৰিছো সুমি তাৰ্কিকক লৈ ব্যাপক চৰ্চা চলিছিল আৰু বিলাসী জীৱন কটোৱা এগৰাকী সুমি আৰু বিলাসী জীৱন কটোৱা এই তাৰ্কিক এতিয়া ন্যায়িক জিম্মালৈ তেওঁলোক যাব লাগিব ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল এতিয়াৰ পৰা কাৰাগাৰত কটাব লাগিব সুমি তাৰ্কিক এই মুহূৰ্তত আমি সেই দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত আপোনালোকলৈ আগবঢ়াইছো Thank you.